নিথৰ সময়ে আবেগক জোকাই আদৰ মৰমে হৃদয়ক কন্দুৱাই নিথৰ সময়ে আবেগক জোকাই আদৰ মৰমে হৃদয়ক কন্দুৱাই কলিজাৰ টুকুৰা ভাঙি যায় গোপনে গোপনে ৰৈ যায় কলিজাৰ টুকুৰা ভাঙি যায় গোপনে গোপনে ৰৈ যায় বুকুৱে বুকুৱে বৈ যায় স্বাভিমান 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 বুকুৱে বুকুৱে বৈ যায় স্বাভিমান আমি আজিয়ে বিয়া পাতো কোনে গম নোপোৱাকৈ মন্দিৰত মই আজিয়ে তোমাৰ শিৰত সেন্দুৰ দিম হাঁহিলা যে তুমি মই মন্দিৰত গৈ বিয়া পাতা আৰু সৰুতে কইনা দৰা খেলা একেই কথা এইখন পৃথিৱীত নাৰীয়ে নাৰীৰ প্ৰধান শত্ৰু কোনো নাৰীয়ে আন নাৰীৰ সুখ হোৱাটো নিবিচাৰে তুমিওতো নাৰী মা তুমিও তেনেকুৱা নেকি তুমিও বিচৰা নেকি মোৰ লগত যি হ'ল আশে পাশে থকা ছোৱালীবোৰৰ লগতো সেয়াই হওক সিহঁতৰো গিৰিয়েকবোৰ আন ছোৱালীৰ প্ৰেমত পৰক যাতে সংসাৰখন ভাঙে অঁ কোৱা বৌ মই দেৱে কৈছোঁ কোৱাচোন কিছুমান কথা আছিল বৌ আপোনাক ক'ব লাগিছিল শুনা দেৱ মই এতিয়া তোমাৰ বৌ হৈ থকা নাই মই তোমাক কৈছোঁৱেই দেখোন মানে কোম্পানী দেৱ কোম্পানীৰ কথাত এতিয়া মই কেনেকৈ সোমাম প্লিজ বুজিব চেষ্টা কৰা এবাৰ আপুনি মোক লগ ধৰক মই কাইলৈ আপোনালোকৰ ঘৰলৈ গৈ আছোঁ ঠিক আছে আহিব বিচাৰিছা আহা কিন্তু কাইলৈ গধূলিকৈ আহিবা দেউতা ঘৰত নাথাকে বৌ বুলি মাতিছা দেওৰ হিচাপে আহিবা কিন্তু এতিয়া মই তোমাৰ বছৰ পত্নী নহয় থৈছোঁ দিয়া অনিৰুদ্ধৰ জীৱনৰ প্ৰকাশ নোহোৱা কলা অধ্যায়ৰ পোহৰলৈ অহা সময় আহি গ'ল মা অহ প্ৰিয়া আহা মোৰ ওচৰতে বহা বহা পাহৰি যোৱা পুৰণি কথাবোৰ মনত কোনো ক্ষোভ নাৰাখিবা এতিয়াৰে পৰা নতুন আৰম্ভণি হ'ব মই তোমাক মোৰ বোৱাৰী ৰূপে স্বীকাৰ কৰিলোঁ অনিৰুদ্ধৰ ডিভোৰ্চ হোৱাৰ পাছতে মই তোমালোকৰ বিয়াখন পাতি দিম হ'ব সুখী হোৱা তোমালোকৰ সংসাৰখন সুখৰ হওক
নমস্কাৰ। নমস্কাৰ। কাক বিচাৰিছা? এইটো আৰাধ্যৰ ঘৰ নহয় জানো? হয়, তুমিও আৰাধ্যাৰ বান্ধৱী নেকি? বান্ধৱী নহয়, কিন্তু আৰাধ্যাৰ লগত মোৰ অকণমান দৰকাৰী কথা আছিল। বেয়া নাপায় যদি প্লিজ আৰাধ্যাক মাতি দিব নেকি? কি নাম তোমাৰ? ক'ৰ পৰা আহিছা? মোৰ নাম ৰিয়া, ঘৰ গুৱাহাটীতে। প্লিজ খুৰী, আৰাধ্যাক লগ পোৱাটো মোৰ কাৰণে জৰুৰী আছিল। আহা, তুমি ইয়াতে অলপ বহা, মই তাইক মাতি দিছোঁ। ঠিক আছে। আপুনি প্ৰিয়াৰ কথাহে জানে, কিন্তু প্ৰিয়াৰ আগতে মই আছিলোঁ অনিৰুদ্ধৰ জীৱনত। মানে আপুনিও আছিলে আৰু ময়ো আছিলোঁ। মই কিন্তু আপোনাৰ কথা গম পোৱা নাছিলোঁ, আৰু যেতিয়া আপোনাৰ কথা গম পালোঁ তেতিয়া মানে মই বুকুৱে বুকুৱে বৈ যায় স্বাভিমান, বুকুৱে বুকুৱে বৈ যায় স্বাভিমান। কি হ'ল তোমাৰ? আৰাধ্যাৰ ঘৰৰ পৰা অহাৰ পৰা লক্ষ্য কৰিছোঁ তুমি কিবা এটা চিন্তা কৰি আছা। আৰে নোকোৱা কিয়? নিকিতা, আৰাধ্যাই কাকো ক'ব মানা কৰিছে, কিন্তু তোমাকনো নোকোৱাকৈ কেনেকৈ থাকোঁ? কি কথা? তাই হেনো আকৌ বিয়াত নবহে। কিন্তু আৰাধ্যাই দেখোন দেউতাকক কথা দিছে তাই পুনৰ বিয়া হ'ম বুলি। নাজানো কি কৰে তাই। তাই কৈছিল তাই বোলে এনেকুৱা এটা কাম কৰিব য'ত দেউতাকেও অসন্তুষ্ট নহয় আৰু তাই বিচৰাৰ দৰেও কামবোৰ হৈ যায়। কেনেকৈ? বহক। একচুৱেলি আপোনাৰ ওচৰলৈ মই আগতে আহিব লাগিছিল। ছোৱালী মানুহ যে ভয় লাগে, কিন্তু আপোনাৰ ডিভ'ৰ্চৰ খবৰবোৰ গম পোৱাৰ পিছত নিজকে ৰখাব নোৱাৰিলোঁ। কি কথা আছিল সেইটো কওক। আপুনি তেওঁৰ বিষয়ে বহু কথাই নাজানে। কি কথা নাজানো মই? আপুনি প্ৰিয়াৰ কথাহে জানে, কিন্তু প্ৰিয়াৰ আগতে মই আছিলোঁ অনিৰুদ্ধৰ জীৱনত। মানে আপুনিও আছিলে আৰু ময়ো আছিলোঁ। মই কিন্তু আপোনাৰ কথা গম পোৱা নাছিলোঁ, আৰু যেতিয়া আপোনাৰ কথা গম পালোঁ তেতিয়া মানে মই আঁতৰি আহিলোঁ
অনিৰুদ্ধৰ পৰা। অনিৰুদ্ধ ভাল মানুহ নহয়। সি মোক কৈছিল বিয়া পাতিলো কি হ'ল, আমাৰ সম্পৰ্ক থাকিব নোৱাৰি নেকি? আপুনি ঠিকেই কৰিছে। তেনেকুৱা মানুহৰ লগত থাকিব নালাগে। মই আছিলোঁ, কিন্তু এতিয়া কোনোবা প্ৰিয়া নামৰ ছোৱালী এজনীৰ লগত আছে, আৰু বা কিমানজনীৰ লগত এনেকুৱা সম্পৰ্ক আছে। মই কথাবোৰ কৈ বহুত ৰিলেক্স ফিল কৰিছোঁ। মনৰ পৰা বোজা এটা আঁতৰিল। গৈ থাকোঁ দিয়ক। কোনোবাই ক'লে বিশ্বাস কৰিবনে, তাকো একো প্ৰমাণ নোহোৱাকৈ? হিউমেন চাইক'লজি তুমি নাজানা? যদি তোমাৰ লগত থকা সম্পৰ্ক পোহৰলৈ অহা আগতেই আৰাধ্যাক গৈ কোনোবাই ক'লেহেঁতেন, তেতিয়া প্ৰমাণ বিচাৰিলে হয়। কিন্তু এবাৰ প্ৰমাণসহ ধৰা পৰাৰ পিছত আকৌ প্ৰমাণৰ কোনো প্ৰয়োজন নাই। অলপ চকু পানী টুকি অভিনয় কৰি দিলেই হ'ব, বিশ্বাস কৰি ল'ব। কি হ'ল? এনেকৈ বহি আছ যে? কি ক'লে ছোৱালীজনীয়ে? আৰাধ্যা, ক কি কৈছে? একো কোৱা নাই। বুকুৱে বুকুৱে বৈ যায় স্বাভিমান, বুকুৱে বুকুৱে বৈ যায় স্বাভিমান। অঁ কোৱা। কাম হৈ গ'ল। কাম হৈ গ'ল। কিন্তু কোনে কৰিলে কামটো? আছে, মনত ৰাখিবা, ভাল মানুহতকৈ বেয়া মানুহৰ সংগ বেছি লাভদায়ক। কাৰণ বিপদত বেয়া মানুহেই কামত আহে। কি হ'ল? এনেকৈ বহি আছ যে? কি ক'লে ছোৱালীজনীয়ে? আৰাধ্যা, ক কি কৈছে? একো কোৱা নাই। কোন আছিল বাৰু ছোৱালীজনী? আপুনি প্ৰিয়াৰ কথাহে জানে, কিন্তু প্ৰিয়াৰ আগতে মই আছিলোঁ অনিৰুদ্ধৰ জীৱনত। এতিয়া কোনোবা প্ৰিয়া নামৰ ছোৱালী এজনীৰ লগত আছে,
আৰু বা কিমানজনীৰ লগত এনেকুৱা সম্পৰ্ক আছে? মা মই গৈ থাকোঁ দিয়া, দৰৱ পাতিবোৰ সময়ত খাই থাকিবা। অঁ যা। মা তুমি প্ৰিয়াক স্বীকাৰ কৰিলা, ভাল লাগিছে। তুমি চিন্তা নকৰিবা, তাই তোমাক কেতিয়াও নিৰাশ নকৰে। কথা মোৰ নিৰাশাৰ নহয় অনি, কথা তোৰ। মই প্ৰিয়াক স্বীকাৰ কৰিছোঁ কেৱল তোৰ জেদ আৰু প্ৰিয়াৰ ইচ্ছাৰ আগত হাৰ মানি। মই জানো। কিন্তু চাবি যাতে তই নিৰাশ নহওঁ। ভৱিষ্যতে মোৰ ওচৰলৈ আহি তই যাতে ক'বলগীয়া নহয়, প্ৰিয়া মোৰ ভুল আছিল মা, মোৰ ভুল হৈছিল। মই ভুল প্ৰমাণিত হোৱাটো মই সহ্য কৰিব পাৰিম, কিন্তু তই ভুল প্ৰমাণিত হোৱাটো মই কেতিয়াও সহ্য কৰিব নোৱাৰিম। আল ফুল সপোন তুমি, আচু ফুলৰ দাপোনকে চাই, জোন বেলি তৰাকে সাবতি। আল ফুল সপোন তুমি, আচু ফুলৰ দাপোনকে চাই, জোন বেলি তৰাকে সাবতি।